Hello everyone. So আনএটি নতুন ভিডিও মই তোমালোকৰ মাজলৈ লৈ আহিছো আৰু এই ভিডিওটো মই অনাৰ উদ্দেশ্য হ'ল যে বহুতখিনি ষ্টুডেন্টছৰ মানে হোষ্টেল একমোডেশনৰ ওপৰত কিছু ডাউট ফিল হৈ আছে ওকে সো মই তাৰ ওপৰত ক্লিয়াৰিটি কৰিবলৈ আহিছো আৰু লগতে মই এটো কৈ দিম যে হোষ্টেল থকা ভাল বা কোনো প্ৰাইভেট মানে হোষ্টেল বা তোমাৰ কিছুমানে ধৰি লোৱা ৰেন্টেড ৰুম হেনেকুৱা লৈও থাকে তো কোনখিনি বেছি বেটাৰমেন্ট হ'ব তোমাৰ কাৰণে ডিউৰিং দিস 4 ইয়াৰ্স মই তাৰ ওপৰত কিছু ডিসকাশন কৰিম কাৰণ বহুতখিনি ষ্টুডেন্টছ এতিয়া নতুনকৈ আহিছে ইঞ্জিনিয়াৰিং কেৰিয়াৰ এটা ষ্টাৰ্ট কৰিব সো তেওঁলোকে এটো গম নাপায় যে কোনটো কৰিলে বেছি ভাল হয় ওকে সো এতিয়া মই যদি ক'ব যাও মানে তোমালোকে এটো গম পোৱা যে আমাৰ 8 আগষ্ট 2025 হেতুত আমাৰ CW 2025 ৰ থ্ৰুৰে যেটো ডিটি কাউন্সেলিং হৈছে তাৰে এটো লাষ্ট মানে হেতু লাষ্ট ডেট এডমিশনৰ কাৰণে সো তাৰ পিছত মানে 8 আগষ্ট 2025 ৰ আগত এডমিশনটো কমপ্লিট হ'ব আৰু তাৰ পিছত ডিটিত নতুন কাগজ যাব যে কোনখিনি ষ্টুডেন্ট ভেকেন্ট হল আৰু যিখিনি এডমিশন লোৱা নাই তেওঁলোকক কেনসেল কৰি দিয়া হ'ব ওকে তাৰ পিছত ফাৰ্দাৰ ফোর্থ কাউন্সেলিং বা স্পট কাউন্সেলিং যিখিনি হয় হ'ব সো এতিয়া এজ ইউ নো যে এটো এটা আমাৰ লাষ্ট সময় হল কাৰণ গোটেই সময়খিনি তোমালোকে বহুতখিনি ষ্ট্ৰাগল কৰিলা এক্সাম দিলা ৰিজাল্ট লৈ ওয়েট কৰিলা দেন কাউন্সেলিং হল and finally admission and also মই আগৰ ভিডিওটো দিছো তোমালোকক ইন্ডাকশন প্ৰগ্ৰামৰ ওপৰত কিছু কথা কৈ দিছিলো ওকে সো তোমালোকে গম পোৱা যে ইন্ডাকশন প্ৰগ্ৰামটো প্ৰায় মই আগৰ ভিডিওটো দিছিলো যে আমাৰ ইসিত এছাম ইঞ্জিনিয়াৰিং কলেজত 11 আগষ্ট 2025 ত হ'ব দেন আৰু কিছু মোক ষ্টুডেন্টে কমেন্ট কৰি আছে বেলেগ বেলেগ কলেজৰ পৰা সো লাইক গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত 12 আগষ্ট 2025 ত দিছে আৰু বেলেগ বেলেগত দিব সো এদিন দুদিন ইফাল থাকিব বাট সেইখিনি টাইমতে হ'ব এণ্ড ইন্ডাকশন প্ৰগ্ৰামটো মিনিমাম 14 ডেজ চলিব পাৰে কিছুমান 7 ডেজও হ'ব পাৰে ওকে সো হেতু ডিপেন্ড কৰে একচুয়ালি কলেজৰ ওপৰত কিন্তু এজ পাৰ এআইসিটি 21 ম্যাক্সিমাম 21 ডেজলৈ হেতু বস্তু কন্ডাক্ট কৰা হয় তো এটো ডিপেন্ড কৰে এটা কিছুমান কলেজে কমায়ও দিয়ে ওকে তাৰ পিছত তোমাৰ মানে ক্লাसेস বিলাক ষ্টাৰ্ট হ'ব আলটিমেটলি আগষ্ট লাষ্টে পাব বস্তুটো ক'ব গলে যেটো ক্লাছৰ এটা হোষ্টেলৰ কথা যদি মই ক'ব যাওঁ কাৰণ যেটো আমাৰ মেইন টপিক হয় এটা সোৱা তোমালোকক মানে যদি হোষ্টেলৰ কথা কও ম্যাক্সিমাম তোমালোকে যিখিনি আইআইটি হয় এনআইটি বা সেন্ট্রাল যিখিনি সেইখিনিত কি হয় ক্যাম্পাস বিলাক ক্লোজড হয় সো তাত মানে অলৰেডি এটা বস্তু ৰুলস থাকে যে হোষ্টেল তুমি ল'ব লাগিব देयर इज नो अदर प्रोविजन्स ओके सो হেতু থাকে কিন্তু আমাৰ যিখিনি ষ্টেট গভৰ্ণমেণ্ট কলেজ তাত পুৰা এনেকুৱা কোনো ষ্ট্ৰিক ৰুল নাই এতিয়ালৈ যে তুমি হোষ্টেল ল'বই লাগিব ওকে সো মানে তাত আমাৰ ইঞ্জিনিয়াৰিং যিখিনি ষ্টেট গভৰ্ণমেণ্ট কলেজ আছে তাত তুমি এজ এ ডে স্কলাৰ হিচাপে তুমি কলেজখনত থাকিব পাৰা বা তুমি নিজে হোষ্টেলাৰ হিচাপে থাকিব পাৰা সো তোমাৰ হেতু ইন্ডিপেন্ডেন্ট মানে থাকে সেইখিনি ইন্ডিপেন্ডেন্সি তোমাৰ হাতত থাকিব ঠিক আছে কাৰণ কিয় মানে এতে হেতু কলেজৰ ওপৰত ডিপেন্ড কৰে কাৰণ ক্যাম্পাসত থাকিব লাগিলে বাকি ফেসিলিটিখিনিও বহুতখিনি ভাল ষ্ট্ৰং হ'ব লাগিব এণ্ড বহুতখিনি কলেজত ভালো হয় তো বাট আমাৰ ষ্টেট গভৰ্ণমেণ্টত হেনেকুৱা কোনো ষ্ট্ৰিক ৰুল নাই যে তুমি হোষ্টেলতে থাকিব লাগিব ওকে হেতু এটা প্ৰথম কথা আৰু নেক্সট কথা হোষ্টেলত বহুতে এটো প্ৰশ্ন উঠিছে যে কি এডমিশন লোৱাৰ দিনৰ পৰা থাকিব লাগে তেনেকুৱা নহয় এডমিশন লোৱাৰ দিনা তুমি হোষ্টেলৰ ফিজ দিবা কাৰণ একেখন যিখিনি মানে যত এডমিশন প্ৰসেস হ'ব তাৰ কাহতে তোমাৰ হোষ্টেলৰ যিখিনি সুপাৰভাইজাৰ বা সুপাৰিনটেণ্ডেন্ট হেইন থাকিব সো সেইখিনি থৰি তুমি এডমিশনটো লবা তাত তুমি পেমেন্ট কৰিবা কৰাৰ পিছত তোমাক হোষ্টেলখন এলট কৰাব সেই দিনাখনে যে তুমি এইখন হোষ্টেলত থাকিবা এতিয়া মই যদি আমাৰ এছাম ইঞ্জিনিয়াৰিং কলেজৰ কথা কওঁ এছাম ইঞ্জিনিয়াৰিং কলেজত কি হয় যে বয়জ হোষ্টেল মানে যেটো ফাৰ্ষ্ট ইয়াৰৰ হোষ্টেল এখন স্পেসিফাইড থাকে বৰ্তমান বাকি কলেজ বিলাকত নাই এটো কিন্তু আমাৰ এইচিত হেতু এটা মানে 2023 পৰা এটো হৈ আছে লাইক এখন ফাৰ্ষ্ট ইয়াৰৰ এখন মানে হোষ্টেল আছে নিজাকৈ সো সেইখিনিত অকল ফাৰ্ষ্ট ইয়াৰৰ বয়জখিনিহে মানে সোমায় আৰু গাৰ্লছখিনি কাৰণে এখন আমাৰ এইচিটো এখনে মানে গাৰ্ল হোষ্টেল আছে যিখন খুব ডাঙৰে হয় সো তাত মানে সিনিয়ৰ জুনিয়ৰ হেনিকৈ থাকে তাতো বাট জুনিয়ৰৰ এটা প্ৰভিজন থাকে বেলেগকে ঠিক আছে এটা বয়জৰ কথাটো হল কি মানে যে এখন বেলেগ এখন স্পেচিফাইড হোষ্টেল দিয়া হয় তেওঁলোকক আৰু গাৰ্লছখিনি তাতে ৰাখা হয় আৰু এটো মই এইচিৰ কথা কৈছো আৰু বাকি কলেজ বিলাকত তেনেকুৱা মই শুনা নাই যে স্পেচিফাইড হোষ্টেল আছে নে একচুয়ালি সিনিয়ৰৰ লগতে মিলাই দিয়া হয় তেওঁলোকক তো এটো ডিপেন্ড কৰে ওকে এটা কথাটো হল কি এলটমেন্টত এটা সিদিনাখনে মই যেটো ক'লো যে এডমিশন দিয়া তোমাক এলটেড কৰা হ'ব তে এইখন হোষ্টেলত তুমি থাকিবা সিদিনা থাকিব লাগিব এটো কোনো কথা নাই ঠিক আছে সেই মই আগতে কিছুমান কমেন্টত দিছো সব ভিডিও বনাই দি দিছো মানে কোনো এনেকুৱা নহয় যে তুমি এডমিশন লৈছা সিদিনা একদম নিজৰ বেডিং পত্ৰ গোটেইখিনি লৈ কিতাপ বা নিজৰ প্ৰয়োজনীয় বস্তুটো থকা ষ্টাৰ্ট কৰিবা সিদিনাখনে এডমিশন লবা সো তুমি থাকিবা কিটা যেতিয়া ইন্ডাকশন প্ৰগ্ৰামৰ এদিন বা দুদিন আগত তোমাক অলৰেডি নটিফিকেশন দিব যে হোষ্টেল বৰ্ডাৰ বিলাকক সেই হোষ্টেললৈ মতা হ'ব মানে তেনেকুৱা টাইপৰ এখন নটিচ ওলাব হেতু এটা প্ৰথম কথা আৰু আমাৰ এচিত মানে আমাৰ এছাম ইঞ্জিনিয়াৰিং কলেজত এটো বস্তু হয় যে এখন নটিচ ওলাই লাইক ইভেন আমাৰ সময়তে ধৰি লোৱা যেতিয়া ইন্ডাকশন প্ৰগ্ৰাম ষ্টাৰ্ট হয় তাৰে আগদিনাখন
মানে তেওঁলোকে অপেন কৰি দিছে যে হোষ্টেলত তেওঁলোক আহিবলৈ ইনভাইট কৰা হৈছে। চ' তেনেকুৱা বেলেগ কলেজবিলাকতো থাকিব, ইনভাইট কৰিব। আৰু যদি নটিফিকেশ্যন কিবা নাহিব পাৰে তেতিয়া কোঅৰ্ডিনেটৰ থাকিব। ত' তেওঁলোকক ডাইৰেক্ট ফোন মাৰিলা বা ছুপাৰিনটেণ্ডেণ্ট থাকে, ফোন মাৰিলে যে ছাৰ কেতিয়া যাব পাৰিম, তো তেনেকুৱা। কিন্তু কোনো মানে কলেজত তেনেকুৱা নাই যে এডমিশ্যন লোৱাৰ দিনাৰ পৰা থাকিব লাগিব, সেইটোতো বেলেগ বস্তু হৈ যায়। তেতিয়াতো এইটো বৰ্ডিং স্কুল টাইপ হৈ যাব ন, তেনেকুৱা নহয়। ইয়াত গোটেইখিনি ফ্লেক্সিবিলিটি থাকিব, যেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তাৰপিছত হ'ব। কাৰণ কিয় সেইখন এখন গভৰ্ণমেণ্ট হোষ্টেল, তো তাত তোমাৰ এমপ্লয়িখিনি গভৰ্ণমেণ্ট হয়। তো যেতিয়া তুমি থাকিব নোৱাৰা ন, তো এভৰিথিং গোটেইখিনি ভেকেণ্ট হ'ব লাগিব। তাত তুমি থাকিবা, কাৰণ এখন তোমাক এটা ৰুম দিয়া হ'ব, এটা বিচনা থাকিব, গোটেইখিনি বস্তু মানে এটা প্ৰচিডিউৰ এটা হয়। তো সেইখিনি চলাৰ পিছতে তুমি ৰুমটো পাবা। তো সেইকাৰণে মই কৈ দিছোঁ যে এলটেড হ'বা সিদিনা যদি হোষ্টেলখন লোৱা, আৰু সিদিনা থাকিব নালাগে, তোমালোক অলৰেডি এটা নটিফিকেশ্যন দিয়া হ'ব। বাছ এইটোৱে কথা তোমাৰ মনত ৰাখা, আৰু ৱেবছাইটত আহিব, নাহিলে কোঅৰ্ডিনেটৰক সুধি ল'ব পাৰিবা। অ'কে, চ' এইখিনি তোমালোকে ৰাখা। এতিয়া নেক্সট থাৰ্ড কুৱেশ্যন হ'ল, যিটো আমাৰ মেইন টপিক, সেইটো হ'ল যে আমি হোষ্টেল লোৱাটো উচিত, আমি হোষ্টেল নলয় কিবা প্ৰাইভেট পেয়িং গেষ্ট হওক বা কিবা তোমাৰ ৰেণ্টেড হাউচ। চ' চোৱা, এতিয়া হোষ্টেলৰ যদি মই ইনভাৰমেণ্টটো কওঁ, কেনেকুৱা হয়, তুমি ছাপ'জ ইভেন আমাৰ AC কৰে, তাত তোমাৰ ফাৰ্ষ্ট ইয়েৰত কি হয়, তোমাক যিখিনি জুনিয়ৰ হয় সেইখিনি আইচলেট কৰা হয়, বাৰু ঠিক আছে। কিন্তু এটা সময়ত তেওঁলোক ছেকেণ্ড ইয়েৰৰ পিছত তেওঁলোকক ছিনিয়ৰ লগত মিলোৱা হয়। এতিয়া মই যদি অভাৰঅল কথা কওঁ যে ছিনিয়ৰ জুনিয়ৰ ইণ্টাৰেকশ্যনৰ কথা কওঁ, চোৱা মানে বহুতখিনি ষ্টুডেণ্টছ এনেকুৱা হয় যে মানে তেওঁলোকে কি হয়, ইণ্টাৰেকশ্যন কমিউনিটি ভালেই হয়। চ' সেইখিনি ষ্টুডেণ্টছৰ কোনো বৰ এটা প্ৰব্লেম নাপায়। কিয় নাপায়, কাৰণ কিয় তেওঁলোকে ছিনিয়ৰ লগত চলিব ভালদৰে, আৰু ছিনিয়ৰখিনিও কোনো মানে বেলেগ জেগাৰ নহয়। তো এখন সেই ইঞ্জিনিয়াৰিং কলেজখনৰে, তো ছিনিয়ৰখিনি কেতিয়াবা তোমাক হয়তো এজ এ জুনিয়ৰ হয়তো কিবা দুটামান কথা ক'বও পাৰে, কিবা যদি তুমি ভুল কৰা, বাট সেইখিনিৰ পৰা তুমি কিবা শিকিব পাৰিছা। ত' সেই বস্তুটো তোমালোকে ডেট ইজ ইম্পৰ্টেণ্ট। এতিয়া কিছুমান ষ্টুডেণ্টছে মানে হোষ্টেল বুলি ক'লে এইটো বস্তু আহি যায় যে হোষ্টেলত মই ৰেগিং পাম নেকি, হোষ্টেলত মই পঢ়িব নোৱাৰিম নেকি, ডিষ্টাৰ্ব হ'ব নেকি, এনেকুৱা। তো তেনেকুৱা নহয়, কাৰণ আজি যিমান হাজাৰ হাজাৰ ইঞ্জিনিয়াৰ ওলাই গৈছে, চ' তেওঁলোকে হোষ্টেলত থাকিয়ে গৈছে। অ'কে, আৰু এনেকুৱা নহয় যে অকল হোষ্টেলতে থাকিব লাগিব, তোমাৰ পেয়িং গেষ্ট বাট সেইবিলাকো থাকিব পাৰা। বাট মই এতিয়া হোষ্টেলৰ কথা যদি কওঁ, চ' তাত এটা এনেকুৱা ইনভাৰমেণ্ট, তাত এটা ছ'চিয়েল ইনভাৰমেণ্ট এটা আহি যায়। কাৰণ তোমালোকক তোমাৰ ৰুমমেট থাকিব, সেই ৰুমটোত তুমি 2জন বা 3জন থাকিবা, তাত সেই 3জন ছিনিয়ৰ থাকিব পাৰে, জুনিয়ৰ থাকিব পাৰে, সেইটো ডিপেণ্ড কৰিব। চ' তাত তুমি প্ৰথম কথাটো তুমি মানে কেনেকুৱা হ'ব লাগিব যে মানুহৰ লগত এটা সমাজত মিলিব জানিব লাগিব। আৰু যদি তুমি নাজানাও তেতিয়া হোষ্টেলত তুমি জানি ল'বা। তো সেইখিনিৰ কাৰণে ছিনিয়ৰে একচুৱেলি গাইড কৰে। কেতিয়াবা হয়তো ছিনিয়ৰে তোমাক ক'ব পাৰে যে এইটো কৰি দিয়ে, সেই এজ এ ব্ৰাদাৰ। কাৰণ তোমাৰ নিজৰ যদি দাদা থাকে, তো তেওঁলোকৰ হয়তো তোমালোকে এনেকুৱা কামটো কৰি দিয়া, হেল্পটো কৰি দিয়া। চ' তেনেকুৱা টাইপ। তো হোষ্টেলত যদি তোমালোকে ল'ব বিচাৰা, কোনো প্ৰব্লেম নাই, তাত তুমি ভালদৰে পঢ়িব পাৰিবা এভৰিথিং। কাৰণ কিয় চোৱা, মই তোমাক কথা কৈছোঁ, এতিয়া তোমালোকে হোষ্টেলত যাবা, প্ৰথমতে এতিয়া হোষ্টেলবিলাকত এনেকুৱা হ'ব, ইণ্ট্ৰডাকশ্যন টাইপ হ'ব, ছিনিয়ৰবিলাকে তোমালোকে ইণ্ট্ৰডাকশ্যন ল'ব। এতিয়া আমাৰ ACত তেনেকুৱা নাই, ছিনিয়ৰ জুনিয়ৰ ফাৰ্ষ্ট ইয়েৰত আইচলেটেড, তো সেইটো বস্তু তেওঁলোকে বাচি যায়। বাট ছেকেণ্ড ইয়েৰত সেইটো হয়। তো মেইনলি মানে কি হয় যে তোমাক ছিনিয়ৰখিনি কি কৰিব, প্ৰথমে ইণ্ট্ৰডাকশ্যন ল'লে, তো লগতে তোমাক সময় লৈ লৈ গাইড কৰি থাকিব ইভেন। অ'কে, তো বস্তুবিলাক তেনেকৈ চলিব মানে। তো তোমালোকে মিলিব শিকিবা। এতিয়া বহুত ষ্টুডেণ্টছে সেই বস্তুবিলাক মানে ইণ্টাৰেকশ্যনটো ভাল নাপায়, কিবা নাপায়, তো সেইবাবে তেওঁলোকে চেঞ্জ কৰিব লগা হৈ যায় পিছত। কিন্তু তুমি যদি সেইখিনি বস্তু পাৰা, এণ্ড আই ডেফিনেটলি ছাজেষ্ট ইউ টু গ' ইন হোষ্টেল, যদি তুমি সেইটো পাৰা। অ'কে, এণ্ড আৰু বহুত কিছুমান ৰিজনছো থাকে। কিছুমানে ষ্টুডেণ্টছে মানে হোষ্টেলত এনেকুৱা হয় যে হেল্থ ৰিজনৰ কাৰণে থাকিব নোৱাৰে, বা ধৰি লোৱা এনেকুৱা যে আমাৰ কাষতে আমাৰ ৰিলেটিভ আছে, অবভিয়াছলি তেতিয়া তুমি ৰিলেটিভৰ ঘৰতে থাকিবা, কাৰণ তোমাৰ নিজৰ চিনাকি মানুহ থাকিব পাৰে, আৰু কিছুমান নাথাকিব পাৰে। তো আল্টিমেটলি হোষ্টেলৰ কথা যদি ক'ব যাওঁ, ইনভাৰমেণ্ট ইজ ভেৰি গুড। চ' তাত তুমি ভালদৰে মিলিব শিকিবা, এণ্ড যেতিয়া এক্সামৰ সময় আহিব তেতিয়া তোমালোকে প্ৰত্যেকজন ষ্টুডেণ্টছে পঢ়ি থাকিব। এনেকুৱা নহয় যে তুমি পঢ়িবা, বাকীকেইজনে কিবা মানে ফূৰ্তি কৰিব, চ' তোমাৰ ডিষ্টাৰ্ব হ'ব। ডেট ইজ নট এ ইছ্যু। তো এজন ছিনিয়ৰে পঢ়িব, তুমি পঢ়িবা, তুমি কিবা বুজি নাপালে হয়তো ছিনিয়ৰজনে তোমাক হেল্প কৰিব পাৰে। তো সেই এটা বস্তু ইম্পৰ্টেণ্ট বস্তু মই হোষ্টেলত তোমালোকক কৈ দিওঁ যে যেতিয়া তোমালোকৰ কিবা যদি প্ৰব্লেমছ থাকে, লাইক কিবা এটা বস্তু পৰা নাই এক্সামৰ আগত, তেতিয়া তোমাৰ নিজৰ ফ্ৰেণ্ডখিনিক হওক বা তুমি ছিনিয়ৰ্ছখিনিৰ পৰা সেই গাইডেঞ্চটো পোৱা, সেইটো এটা মানে এডভান্টেজ হয় বুলি মই ভাবোঁ ইন হোষ্টেল। অ'কে, লাইক গ্ৰুপ ষ্টাডি হৈ যায় কেতিয়াবা। তো আৰু লগতে তোমাৰ কলেজখন কি চলি আছে গোটেই ষ্টুডেণ্টছৰ পৰা, মানে হোষ্টেলৰ ষ্টুডেণ্টছৰ পৰা তুমি কমিউনিকেশ্যনটো ভাল হৈ থাকে। তো হোষ্টেল যদি তুমি লোৱা, য়েছ ডেফিনেটলি তুমি ল'ব পৰা। এণ্ড গোটেই মানে কি হয়, তাত যদি তুমি ভালদৰে মিলিব লাগিব। এণ্ড মই কওঁ যে ইনভাৰমেণ্টটো বহুতেই ভাল হয়, কাৰণ মই শ্বৰ্ট ভিডিঅ'ৰ থ্ৰুৰে বনাইছোঁ, বহুত বেছি ডিটেইলত যোৱা নাই। বাট যদি ল'ব পাৰিবা, কোনো সমস্যা নাথাকে তোমালোকৰ। অ'কে, তোমালোকে এই 4 বছৰ যিটো ইঞ্জিনিয়াৰিঙৰ কেৰিয়াৰ আৰামছে তোমালোকে যাব পাৰিবা। এনেকুৱা নহয় যে ষ্টেট গভৰ্ণমেণ্টৰ হোষ্টেল কোনো বেয়া, চব হোষ্টেলে ভাল হয়।
ক'ৰবাত কিবা মানে নেচাৰেল ফেক্টৰ কিছুমানৰ কাৰণে হ'ব পাৰে যে পানীৰ ক্ষেত্ৰত অলপ বেয়া হ'ব পাৰে, ক'ৰবাত ভাল হ'ব পাৰে, বাট এভৰিথিং ইজ গুড। তোমালোকে খালি মিলিব লাগিব। এণ্ড লগতে তোমালোকে গম পোৱা যে হোষ্টেলৰ খৰচটো বহুত কম, প্ৰায় 3,000ৰ ভিতৰতে তোমালোকৰ মানে পাৰ মান্থলি ফিজটো আহি যায়। তো যদি তুমি এডজাষ্টেবল হ'ব পাৰা দেন ডেফিনেটলি হোষ্টেলটো ল'ব পাৰা এণ্ড ভাল হয়। এণ্ড যদি তোমালোকৰ কোনো হেল্থ ইছ্যুজ থাকে লাইক মানে ধৰি লওক বহুতখিনি কিবা বেলেগ বেলেগ কাৰণ থাকিব পাৰে, হেল্থ ইছ্যুজ থাকিব পাৰে বা কিছুমান ইণ্টাৰেকশ্যন কৰিব নোৱাৰে, তেতিয়া তেওঁলোকে কি কৰে ৰেণ্টেড ৰুম এটা ল'ব বিচাৰে বা পিজি যাব পাৰে, তেতিয়াও তোমালোকে যাব পাৰা। তাতো কোনো বিটেকৰ কোনো প্ৰব্লেমছ নহয়। খালি কথাটো হ'ল কি যেতিয়া তোমালোকৰ হোষ্টেলত থকা তেতিয়া কি হয় যে এক্সামৰ যেতিয়া সময় আহে তেতিয়া তোমাৰ নোট চোট পোৱাত অলপ ইজি হয়, কাৰণ ফ্ৰেণ্ডছখিনি থাকে ন। তো ইয়াতে অলপ তুমি আইচলেট হোৱা, বাট তোমাৰ যদি এটা ভাল ফ্ৰেণ্ড চাৰ্কেল ৰাখা ডেফিনেটলি তুমি ইয়াত থাকিও কৰিব পাৰিবা, তাত কোনো ধৰণৰ সমস্যা তোমালোকৰ নাই, মই এইটো কৈ দিছোঁ। তো তোমালোকে এইটো নিজে চাই লোৱা যে হোষ্টেল থাকা নে তোমালোকে পেইং গেষ্ট বা কিবা ৰেণ্টত থাকা। খালি পেইং গেষ্ট বা ৰেণ্টত এতিয়া চোৱা, পেইং গেষ্টত থাকিলে খানাটো পাই যায়, বাট ৰেণ্টেড থাকিলে তুমি খানাটো নোপোৱা, সেইটো তুমি চাব লাগিব। টিফিন ছাৰ্ভিচ কিবা কিবি এনেকুৱা যদি থাকে সেইবিলাক ল'ব পাৰা বা নিজে তোমালোকে বনাব পাৰা, বাট তাত অলপ টাইম কনজিউম হ'ব। কাৰণ কিয় এজ এ ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট তোমালোকৰ বহুতখিনি প্ৰেছাৰ থাকিব, যেতিয়া সময় বাঢ়ি যাব বহুতখিনি প্ৰেক্টিকেলছ হওক এনেকুৱা থাকিব, দেন তোমালোকে সেইখিনি মানে প্ৰিপেৰেশ্যন কৰাটো অলপ দিগদাৰ হয়। তো তোমালোকে চাই লোৱা। এণ্ড মই কওঁ কি যদি তুমি হোষ্টেলে লোৱা বা ইয়াত লোৱা, দুয়োটাত তুমি পঢ়িব পাৰিবা, দুয়োটাত 4 বছৰ সময় কটাব পাৰিবা, ঠিক আছে। আৰু ধুনীয়াকৈ কিবা যে এণ্ট্ৰেঞ্চ এক্সাম পিছলৈ ইউজ কৰা, মানে এণ্ট্ৰেঞ্চ এক্সাম কিবা প্ৰিপেৰেশ্যন কৰা, এভৰিথিং সকলোখিনি কৰিব পাৰা, কোনো ডিষ্টাৰ্বেঞ্চ নাই। বাট এটা কথা কওঁ যে যদি তুমি কোনো পেইং গেষ্ট বা ৰেণ্টেড লোৱা তেতিয়া অলপ তুমি ফ্ৰেণ্ডৰ পৰা অলপ দূৰত থাকিবা। তো কেতিয়াবা অলপ লোনলিনেছ ফিলিং হ'ব পাৰে, মানে যে যেনেকুৱা আমি বন্ধুৰ লগত থাকি যেনেকুৱা এটা ভাৱ হয়, অ'কে, মানে অলপমান কেতিয়াবা মানে ব'ৰনেছৰ কথা যিটো আহে, কোনো কথা পাতিব কোনো মানুহ নাই, কাৰ লগত ইণ্টাৰেকশ্যন কৰিব নাই, অলপ ব'ৰ ফিল কৰিছোঁ। তো হোষ্টেলত ব'ৰটো ফিল নকৰা নিশ্চয়, ইয়াত তুমি অলপ ব'ৰ কেতিয়াবা ফিল কৰিব পাৰা, বাট এইটো তোমাৰ কমপ্লিটলি ডিপেণ্ড কৰিব যে তুমি কোনটো ইনভাৰমেণ্ট থাকি ভাল পোৱা। যদি তুমি নিশ্চয় তাত থাকি ভাল লগা নাই, ছিনিয়ৰৰ লগত হওক বা নিজৰ ফ্ৰেণ্ডৰ লগত, তো তোমাক এটা বেলেগ আইচলেটেড ইনভাৰমেণ্ট তুমি ভাল পোৱা, দেন ডেফিনেটলি ৰুম ল'ব পাৰা। কিবা হেল্থ ৰিজন থাকিব পাৰে, ৰুম ল'ব পাৰা, অ'কে। ৰিলেটিভ থাকিব পাৰে কোনোবা কাষত, ল'ব পাৰা। এণ্ড লগতে মই কেম্পাছৰ কথা ক'ব লাগে, এতিয়া আমাৰ এছাম ইঞ্জিনিয়াৰিং কলেজতো কেম্পাছটো অ'পেন হয়, এতিয়া JECৰ ফালে সেইবিলাক ক্ল'জড হয়। তো এনেকুৱা ডিপেণ্ড কৰে, তো চাই ল'ব তোমালোকে যিটো কনভিনিয়েণ্ট হয়, অ'কে। চ' দুয়োটাত তোমালোকে ছাকচেছফুল হ'ব পাৰিবা, এইটো কোনো ধৰণৰ এনেকুৱা নাই যে কোনোবাত থাকিলে আমাৰ হেম্পাৰ হ'ব। চ' ইট ডিপেণ্ডছ অন ইউ যে তুমি ক'ত এডজাষ্ট হ'ব পাৰা। যদি দুয়োটাত পাৰা তেন্তে দুয়োটাই ভাল, প্ৰত্যেকটাত থাকি মানুহ ছাকচেছফুল হৈছে, অ'কে। চ' মই এই ভিডিঅ'টোৰ থ্ৰুৰে এইখিনি জনাব ট্ৰাই কৰিলোঁ। আই হোপ তোমালোকে বুজি পালা। থেংক ইউ।